বৰপেটা ৰোডৰ ভালুকি বজাৰৰ ৰাজু মেডিকেলত নিচাজাতীয় দ্ৰব্য উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ CRPF বাহিনীয়ে অভিযান চলাই ফাৰ্মাসীখনৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য ইতিমধ্যে ফাৰ্মাসীৰ মালিক নুৰুল আমিনক আটকো কৰিছে আৰক্ষীয়ে কিন্তু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে ফাৰ্মাসীৰ স্বত্বাধিকাৰী নুৰুল আমিনে দীৰ্ঘদিন ধৰি গাঁওখনত চলাই আহিছিল ড্ৰাগছ বিৰোধী আন্দোলন ড্ৰাগছৰ বিৰুদ্ধে সবল স্থিতি গ্ৰহণ কৰি অহাৰ বাবে কোনো দুষ্ট চক্ৰই গোপনে নিচাজাতীয় দ্ৰব্যখিনি থৈ আহিছিল ফাৰ্মাসীখনত যে ঘটনাক লৈ ভালুকি বজাৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে নুৰুল আমিনৰ দোকানত যেটো কিবা মেডিসিন কিবা পাইছে আমি নাম নাজানো নিচাজাতীয় বস্তু পাইছে কিন্তু আসলতে ফাৰ্মাসীদাৰ আসলতে আমাৰ সমাজ সেৱক মানুহ আমাৰ এই ড্ৰাগছৰ বিৰুদ্ধে হি মানে সদায় মাত মাতি থাকে ড্ৰাগছৰ বিৰুদ্ধে অলপতে আমাৰ মানে 2 মাহ 3 মাহ মান আগত আমি হি মিটিং এটা পাতিছিলে আমাৰ বৰপেটা ৰোডৰ ওসি ছাৰ আহিছিলে CI ছাৰো আহিছিলে তেতিয়া মিটিঙত কৈছে যেবিলাক আমি যিমান সোনকালে পাৰোঁ আমি এইবিলাক সমস্যা সমাধান কৰিম আৰু হি আজি ফাৰ্মাসীটো খোলাৰ পাছত কমসে কম আপোনাৰ 2 ঘণ্টামান হি ক'বাত গৈছিল আৰু মহল আছে তো মহলত যায় আৰু কবাই যাই থাকে মহল মানে মহলত জড়িত আছে মানে কহাই যাই থাকে আৰু সমাজৰ কামত জড়িত ফাৰ্মাসী খুলি পেলাই ক'বাত যায় অৰ্থাৎ আজি 2 ঘণ্টামান নাছিল আগাবালাত আমি জনামতে এই 2 ঘণ্টামান যেতিয়া নাছিল তেতিয়া কামটো হৈছে কোনোবাই ফজাইছে আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ আমাৰ সন্মানীয় সাংবাদিকসকল আপোনালোকে আমাৰ গাঁৱৰ ৰাইজক এটাকে সোধক যদি কোনোবাই কয় সি আমাৰ এইবিলাক বস্তু জড়িত আছে আপোনালোকেও উচিত তদন্ত কৰক আৰু পুলিচেও কৰক মই আপোনালোকৰ জৰিয়তে আমাৰ বৰপেটা ৰোড ওসি মহোদয়ক মই অনুৰোধ জনাইছোঁ আপুনি ছাৰ সন্মানীয় ওসি মহোদয় আপুনি উচিত তদন্ত কৰক যদি আমাৰ এই নুৰুল আমিন এইটোৰ লগত জড়িত আছে দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু আপোনালোক আমাৰ প্ৰশাসনক মই অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ ৰাইজক সোধক ভালুকি গাঁৱৰ ৰাইজক এটাকে সোধক যদি জড়িত থাকে লৈ যাওক আৰু যদি জড়িত নাই মই অনুৰোধ জনাইছোঁ আমাৰ ওসি মহোদয়ক থৈ যাওক মই হ'লো মোৰ এইটো ভালুকি গাঁৱৰ মোৰ ৱাৰ্ডৰ নুৰুল আমিন হয় আমাৰ মিছেছ 71 ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ হয় এইবাৰ জিকছোঁ ইলেকশ্যন